বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। صاد والقرآن ذي الذكر ছৱাদ উপদেশ সম্বলিত কোৰাণৰ শপত। بل الذين كفروا في عزة وشقاق বৰং যিসকল অবিশ্বাসী সিহঁতে অহংকাৰ আৰু বিৰোধিতাত মগ্ন। كم أهلكنا من قبلهم من قرن فنادوا ولا تحين مناص সিহঁতৰ আগত মই অনেক সম্প্ৰদায়ক নিপাত কৰিছোঁ। সিহঁতে যেতিয়া মাতিছিল তেতিয়া কিন্তু নিষ্কৃতিৰ সময় বাকী নাছিল। وعجبوا أن جاءهم منذر منهم وقال الكافرون هذا ساحر كذاب সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰা এজন সতৰ্ককাৰী আহিছে বুলি সিহঁতে বিস্ময় প্ৰকাশ কৰে আৰু অবিশ্বাসীবিলাকে কয়, এই ব্যক্তি যাদুকৰ মিছলীয়া। أجعل الآلهة إلها واحدا إن هذا لشيء عجاب ইমানবোৰ মাবুদৰ পৰিৱৰ্তে তেওঁ জানো এজন মাবুদক ঠিক কৰিছে? প্ৰকৃততে এইটো এটা আচৰিত কথা। وانطلق الملأ منهم أن امشوا واصبروا على آلهتكم إن هذا لشيء يراد সিহঁতৰ এটা দল গুচি যায় আৰু কয়, তোমালোক যোৱা আৰু তোমালোকৰ মাবুদসকলৰ উপাসনাত অবিচলিত হৈ থাকা। নিশ্চয় ইয়াত কোনো উদ্দেশ্য আছে। ما سمعنا بهذا في الملة الآخرة إن هذا إلا اختلاق পূৰ্বৱৰ্তী ধৰ্মত আমিতো এই কথা শুনা নাই, ই নিজেই সজাই লোৱা কথা। أنزل عليه الذكر من بيننا بل هم في شك من ذكري بل لما يذوقوا عذاب আমাৰ মাজত জানো তেওঁৰে উপদেশ অৱতীৰ্ণ হৈছে? বৰং এইবিলাক মোৰ উপদেশ সম্পৰ্কে সন্দেহত পতিত হৈছে। দৰাচলতে সিহঁতে মোৰ শাস্তিৰ সোৱাদ পোৱা নাই। أم عندهم خزائن رحمة ربك العزيز الوهاب أم لهم ملك السماوات والأرض وما بينهما فليرتقوا في الأسباب নাইবা তোমাৰ পৰম শক্তিশালী আৰু দাতা প্ৰভুৰ কৰুণাৰ ভঁৰাল সিহঁতৰ ওচৰত আছে নেকি? নাইবা আকাশ পৃথিৱীৰ আৰু উভয়ৰ মাজত সকলোতে সিহঁতৰ ৰাজত্ব আছে জানো? তেন্তে সিহঁতে জখলাৰে আৰোহণ কৰা উচিত। جند ما هنالك مهزوم من الأحزاب এই সৈন্যসকলৰ এটা বাহিনী ইয়াতো পৰাজিত হৈছে। كذبت قبلهم قوم نوح وعاد وفرعون ذو الأوتاد সিহঁতৰ পূৰ্বেও নোহৰ জাতি আৰু আদ আৰু দুৰ্গৱালা ফিৰাউনে পয়গম্বৰসকলক মিছা বুলি কৈছিল। وثمود وقوم لوط وأصحاب الأيكة أولئك الأحزاب আৰু সমুদ আৰু লুতৰ জাতি আৰু আইকাৰ অধিবাসী এইবিলাকো বিৰাট বিৰাট বাহিনী আছিল। إن كل إلا كذب الرسل فحق عقاب এইবিলাক সকলোৱে ৰচুলসকলক মিছা বুলি কৈছিল, ফলত মোৰ শাস্তি সাব্যস্ত হয়। وما ينظر هؤلاء إلا صيحة واحدة ما لها من فواق সিহঁতে এটিমাত্ৰ হুংকাৰৰ অপেক্ষা কৰি আছে যিটোৰ মাজত বিৰতি নাই। وقالوا ربنا عجل لنا قطنا قبل يوم الحساب আৰু সিহঁতে কয়,
হে আমাৰ প্ৰভু, হিচাপৰ দিনৰ পূৰ্বে আমাৰ ভাগ আমাক দিয়া। اصبر على ما يقولون واذكر عبدنا داود ذا الأيد إنه أواب। সিহঁতে যি কয় তাত ধৈৰ্য ধৰক আৰু মোৰ বান্দা দাউদৰ কথা স্মৰণ কৰক। দাউদ শক্তিশালী আৰু আল্লাহৰ প্ৰতি অতি মনোনিৱেশকাৰী আছিল। إنا سخرنا الجبال معه يسبحن بالعشي والإشراق। মই পাহাৰবোৰক তেওঁৰ বশ কৰি দিছিলোঁ আৰু সেইবোৰে ৰাতিপুৱা আৰু সন্ধ্যাৰ সময়ত তেওঁৰ লগত তছবিহ পাঠ কৰিছিল। والطير محشورة كل له أواب وشددنا ملكه وآتيناه الحكمة وفصل الخطاب। আৰু চৰাই চিৰিকটিবোৰে একেলগে তছবিহ পাঠ কৰিছিল। প্ৰত্যেকেই তেওঁৰ প্ৰতি মনোনিৱেশকাৰী আছিল আৰু মই তেওঁৰ সাম্ৰাজ্যক শক্তিশালী কৰি দিছোঁ আৰু তেওঁক সূক্ষ্ম জ্ঞান আৰু ফয়ছলাকাৰী বাগ্মিতা দান কৰিছিলোঁ। وهل أتاك نبأ الخصم إذ تسوروا المحراب إذ دخلوا على داود ففزع منهم قالوا لا تخف خصمان بغى بعضنا على بعض فاحكم بيننا بالحق ولا تشطط واهدنا إلى سواء الصراط। আৰু আপোনাৰ ওচৰলৈ বিবাদকাৰীসকলৰ সংবাদ আহিছেনে? যেতিয়া সিহঁতে দেৱাল বগাই উপাসনা গৃহত প্ৰৱেশ কৰিছিল, যেতিয়া তেওঁলোক দাউদ আলাইহিছ ছালামৰ ওচৰত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ কাৰণে আতংকিত হয়, ভয় নকৰিব, আমি বিবাদমান উভয় পক্ষ, আমাৰ এই পক্ষই অন্য পক্ষৰ ওপৰত অন্যায় কৰিছে, এতেকে আমাৰ মাজত ন্যায়সংগতভাৱে বিচাৰ কৰি দিয়ক। আমাৰ প্ৰতি অবিচাৰ নকৰিব আৰু আমাক সঠিক ৰাস্তাত পৰিচালিত কৰিব। إن هذا أخي له 99 نعجة ولي نعجة واحدة فقال أكفلنيها وعزني في الخطاب। এইজন মোৰ ভাই, তাৰ 99টা দুম্বা আছে আৰু মোৰ মাত্ৰ এটা, তথাপিও সি কয় মোক সেইটো দিয়া আৰু মোৰ লগত বল প্ৰয়োগ কৰি কথা কয়। قال لقد ظلمك بسؤال نعجتك إلى نعاجه وإن كثيرا من الخلطاء ليبغي بعضهم على بعض إلا الذين آمنوا وعملوا الصالحات وقليل ما هم وظن داود أنما فتناه فاستغفر ربه وخر راكعا وأناب। তেওঁ ক'লে, তোমাৰ দুম্বাটোক তাৰ দুম্বাৰ লগত একেলগ কৰিব বুলি কৈ সি তোমাৰ প্ৰতি অন্যায় কৰিছে আৰু অংশীদাৰসকলৰ অধিকাংশই একে অন্যৰ প্ৰতি অন্যায় কৰে। অৱশ্যে যিসকলে ইমান আনিছে আৰু ভাল কাম কৰিছে সিহঁত ইয়াৰ ব্যতিক্ৰম। কোৱা বাহুল্য, তেনেলোকৰ সংখ্যা তাকৰ। আৰু দাউদে বুজিব পাৰিছিল যে মই তেওঁক পৰীক্ষা কৰিছোঁ, গতিকে তেওঁ ক্ষমা প্ৰাৰ্থনা কৰে, ৰুকুত পতিত হয় আৰু আল্লাহৰ প্ৰতি মনোনিৱেশ কৰে। فغفرنا له ذلك وإن له عندنا لزلفى وحسن مآب। মই তেওঁক এই বিষয়ে ক্ষমা কৰি দিছিলোঁ আৰু মোৰ ওচৰত তেওঁৰ উচ্চ মৰ্যাদা আৰু উত্তম ঠাই আছে, সন্দেহ নাই। يا داود إنا جعلناك خليفة في الأرض فاحكم بين الناس بالحق ولا تتبع الهوى فيضلك عن سبيل الله إن الذين يضلون عن سبيل الله لهم عذاب شديد
بما نسوا يوم الحساب হে দাউদ, তোমাক মই পৃথিৱীত খলিফা কৰি দিছোঁ। এতেকে তুমি জনসাধাৰণৰ সেৱক ৰূপে কাম কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, নতুবা সেইটোৱে তোমাক আল্লাহৰ ৰাস্তাৰ পৰা বিচ্যুত কৰি দিব। আৰু যিবিলাক আল্লাহৰ ৰাস্তাৰ পৰা বিচ্যুত হয় সিহঁতৰ কাৰণে আছে কঠিন আজাব, কাৰণ সিহঁতে হিচাপৰ দিনক পাহৰি গৈছে। وما خلقنا السماء والأرض وما بينهما باطلا ذلك ظن الذين كفروا فويل للذين كفروا من النار মই আকাশ পৃথিৱী আৰু উভয়ৰ মাজত যি আছে অকাৰণে সৃষ্টি কৰা নাই। যিবিলাক অবিশ্বাসী সিবিলাকেই এনেকুৱা ধাৰণা কৰে, ফলত অবিশ্বাসীবিলাকৰ কাৰণে সৰ্বনাশীয়া জুই আছে। أم نجعل الذين آمنوا وعملوا الصالحات كالمفسدين في الأرض أم نجعل المتقين كالفجار যিসকল ইমানদাৰ আৰু ভাল কাম কৰে মই সিহঁতক দেশত উপদ্ৰৱকাৰীসকলৰ সমতুল্য কৰিমনে? নাইবা আল্লাহ ভীৰু মুত্তাকীসকলক উদ্ধত স্বভাৱৰ পাপীসকলৰ সমান কৰিমনে? كتاب أنزلناه إليك مبارك ليدبروا آياته وليتذكر أولو الألباب মই আপোনাৰ ওপৰত এনেকুৱা কিতাপ অৱতীৰ্ণ কৰিছোঁ যিখন বৰকত সম্পন্ন, যাতে মানুহে চিন্তা কৰি চায় আৰু বুদ্ধিমানসকলে বুজিবলৈ চেষ্টা কৰে। ووهبنا لداود سليمان نعم العبد إنه أواب আৰু মই দাউদক সুলাইমান দান কৰিছিলোঁ, অতি উত্তম বান্দা। তেওঁ মোৰ প্ৰতি অকুণ্ঠ চিত্তে মনোনিৱেশ কৰিছিল। إذ عرض عليه بالعشي الصافنات الجياد فقال إني أحببت حب الخير عن ذكر ربي حتى توارت بالحجاب গধূলি বেলাত তেওঁ যেতিয়া তেওঁৰ সন্মুখত উৎকৃষ্ট উত্তম ঘোঁৰাবোৰ উপস্থিত কৰা হৈছিল, তেওঁ ক'লে, মোৰ প্ৰভুৰ স্মৃতিতকৈ ধনৰ ভালপোৱাক যে মই ভাল পাইছোঁ, আনকি বেলি অন্তৰালত লুকাই যায়। ردوها علي فطفق مسحا بالسوق والأعناق ولقد فتنا سليمان وألقينا على كرسيه جسدا ثم أناب সেইবিলাকক মোৰ ওচৰলৈ উভতাই আনা। তাৰপিছত তেওঁ সেইবোৰৰ ঠেং ডিঙিত হাত ফুৰাবলৈ ধৰিলে। মই নিশ্চয় সুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ সিংহাসনত এটি নিৰ্জীৱ দেহ পেলাই দিছিলোঁ। তাৰপিছত তেওঁ মোৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰিছিল। قال رب اغفر لي وهب لي ملكا لا ينبغي لأحد من بعدي إنك أنت الوهاب فسخرنا له الريح تجري بأمره رخاء حيث أصاب তেওঁ কয়, মোৰ প্ৰভু, মোক ক্ষমা কৰা আৰু মোক এনেকুৱা সাম্ৰাজ্য দান কৰা, মোৰ পিছত যেন এনেকুৱা সাম্ৰাজ্য কাৰো বাবে শোভা নাপায়। তুমিয়েতো সকলোবোৰ দান কৰা, তাততো সন্দেহ নাই। ফলত মই বায়ুমণ্ডলক তেওঁৰ অধীন কৰি দিওঁ। তেওঁ যলৈ যাবলৈ আদেশ কৰে ই তেওঁক লৈ তালৈ লাহে লাহে বলিছিল। والشياطين كل بناء وغواص وآخرين مقرنين في الأصفاد هذا عطاؤنا فامنن أو أمسك بغير حساب وإن له عندنا لزلفى وحسن مآب
আৰু প্ৰত্যেকটো ঘৰ নিৰ্মাতা আৰু দুবুৰী শয়তানকো মই তেওঁৰ বশ কৰি দিছিলোঁ আৰু আন আন যিবিলাক শিকলিত আবদ্ধ অৱস্থাত একেলগ আছে সিহঁতকো। এয়া মোৰ দান। এতিয়া তুমি অনুগ্ৰহ কৰা নাইবা ৰাখি থোৱা তাৰ কোনো হিচাপ নাই। ইয়াৰ উপৰিও মোৰ ওচৰত তেওঁৰ উন্নত মৰ্যাদা আৰু উত্তম ঠাই আছে। واذكر عبدنا أيوب إذ نادى ربه أني مسني الشيطان بنصب وعذاب اركض برجلك هذا مغتسل بارد وشراب ووهبنا له أهله ومثلهم معهم رحمة منا وذكرى لأولي الألباب। আৰু মোৰ বান্দা আয়ুবক স্মৰণ কৰক, যেতিয়া তেওঁ তেওঁৰ প্ৰভুক মাতি কৈছিল, হে মোৰ প্ৰভু, শয়তানে মোক কষ্ট আৰু যন্ত্ৰণা দি আছে। তুমি তোমাৰ ভৰিৰে আঘাত কৰা, এই যে গা ধোৱাৰ শীতল নিজৰা আৰু পান কৰিবলৈ পানী আছে, আৰু মই তেওঁক তেওঁৰ পৰিয়াল আৰু তাৰ লগত তাৰ সমান আকৌ দিলোঁ। এয়া মোৰ অনুগ্ৰহ আৰু বুদ্ধিমানসকলৰ কাৰণে আছে স্মাৰক স্মৃতি।